The first film directed by জাহ্নু বৰুৱা জাহ্নু বৰুৱাৰ পৰিচালনাত প্ৰথমখন ছবি কি শুদ্ধ উত্তৰ হৈছে অপৰূপা পিছৰ প্ৰশ্ন The book মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা is written by মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল উত্তৰ অপৰূপা কলিতা পাটিংগা কোনখন অসমীয়া ছবিয়ে 2014 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল উত্তৰ অজেয় ছবিয়ে Which one is the first mobile theater of Assam কোনটো অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ উত্তৰ কোহিনুৰ থিয়েটাৰ শোভা ব্ৰহ্মা was associated with শোভা ব্ৰহ্মৰ লগত জড়িত আছিল উত্তৰ চাৰুকলা পিছৰ প্ৰশ্ন লাচিত দিৱস is celebrated on লাচিত দিৱস উদযাপন কৰা হয় উত্তৰ 24 নৱেম্বৰত পিছৰ প্ৰশ্ন every year বীৰ চিলাৰায় দিৱস is celebrated on প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস পালন কৰা হয় উত্তৰ 5 ফেব্ৰুৱাৰীত আত্মানুসন্ধান is an autobiography written by আত্মানুসন্ধানৰ কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী উত্তৰ হোমেন বৰগোহাঁই পিছৰ প্ৰশ্ন Who was the first president of Assam Provincial Congress Committee অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ কুলধৰ চলিহা পিছৰ প্ৰশ্ন The Assam Diwas is celebrated on অসম দিৱস উদযাপন কৰা হয় উত্তৰ 2 ডিচেম্বৰত পিছৰ প্ৰশ্ন Baksa district was created from the parts of which of the following districts তলৰ কোনখন জিলাৰ অংশৰ পৰা বাক্সা জিলা সৃষ্টি কৰা হৈছিল উত্তৰ বৰপেটা নলবাৰী আৰু কামৰূপৰ পৰা In terms of area the smallest district of Assam is ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল উত্তৰ সাউথ চলমৰা মানকাছাৰ 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সংহতি বঁটা কোনে লাভ কৰে উত্তৰ আদুৰ গোপাল কৃষ্ণনে পিছৰ প্ৰশ্ন Who among the following is the first Assamese translator of the Ramayan ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক হৈছে মাধৱ কন্দলী সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱা পিছৰ প্ৰশ্ন The first novel by ৰজনীকান্ত বৰদলৈ was ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আছিল উত্তৰ মিৰিজীয়ৰী পিছৰ প্ৰশ্ন কোনজন আহোম ৰজাৰ ৰাজত্বকালত মোগলৰ ওপৰত নিৰ্ণায়ক জয়েৰে শৰাইঘাটৰ যুদ্ধৰ অন্ত পৰিল উত্তৰ উদয়াদিত্য সিংহৰ দিনত কোন আহোম ৰজাই সৃষ্টি কৰিছিল বৰবৰুৱা আৰু বৰফুকন পথ উত্তৰ দিহিঙীয়া ৰজাই Who wrote the book ভক্তি ৰত্নাৱলী কোনে লিখিছিল ভক্তি ৰত্নাৱলী গ্ৰন্থ উত্তৰ মাধৱদেৱে The Assam Gas Cracker Project was approved in অসম গেছ ক্ৰেকাৰ প্ৰকল্পত অনুমোদন লাভ কৰা হয় উত্তৰ এপ্ৰিল 2006 চনৰ পৰা শ্বহীদ দিৱস is celebrated on শ্বহীদ দিৱস উদযাপন কৰা হয় উত্তৰ 10 ডিচেম্বৰত পিছৰ প্ৰশ্ন কোনখন জিলাত সৈনিক বিদ্যালয় অৱস্থিত In which district সৈনিক স্কুল is located উত্তৰ গোৱালপাৰা 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ৰাউণ্ড টেবুল সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া হৈছে চন্দ্ৰধৰ বৰুৱা অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত উত্তৰ যোৰহাটত অৱস্থিত পিছৰ প্ৰশ্ন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়
মৃষ্টি বিজ্ঞান কলেজ ক'ত অৱস্থিত? উত্তৰ নগাঁও ৰহাত অৱস্থিত। ঢলা-শদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ লোহিত নদীৰ ওপৰত। ভ্ৰাম্যমাণ বা অসমৰ মোবাইল থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়? উত্তৰ অচ্যুত লহকৰক জনা যায়। পিছৰ প্ৰশ্ন, কোনজন গায়িকাক জনপ্ৰিয়ভাৱে বিহু ৰজা বুলিও জনা যায়? উত্তৰ খগেন মহন্তক। পিছৰ প্ৰশ্ন, প্ৰথমখন ছবি য'ত ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গায়, সেই ছবিখন কোনখন? উত্তৰ ইন্দ্ৰ মালতী।